শেষ কৰিব নোৱাৰি এগৰাকী CDPOৰ কথা কাকো কেৰেপ নকৰে এগৰাকী CDPOই এগৰাকী দেৱীদলাৰ ডেম কেয়াৰ দুৰ্নীতিগ্ৰস্ত CDPO সূৰ্য বৰুৱা CDPOৰ কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী বিষয়া CDPO সূৰ্য বৰুৱাৰ আছে দুৰ্নীতিৰ দীঘলীয়া ইতিহাস শুনিলে হতভম্ব হ'ব আপুনিও দুৰ্নীতি সোশ্যাল এক্টিভিটি মই দেৱীদলত আহিছিলোঁ আহি কিনে দেখিলোঁ ব্লক লেভেল মহিলা শক্তি কেন্দ্ৰত মই আজি দেৱীদলত আহিছোঁ আহি কিনে মই অফিসটো চালোঁ আজি অফিসটো চাই মই দেখিলোঁ যে অফিসত কোনো মানুহ নাই আচৰিত লাগিছে মই এটা গভৰ্ণমেণ্ট অফিচৰ আজি এতিয়া 3:10 বাজে আৰু অফিস থাকিব লাগে 5টা অবধি এজ পাৰ নৰ্মছ অফিচৰ নৰ্মছ আজি আহি দেখিলোঁ যে গোটেই এটা মানুহ নাই মই দেখিলোঁ পিয়নৰ ল'ৰাক দেখিলোঁ কিন্তু পিয়নে নাই একচুয়ালি অফিসটো পিয়ন থাকিব লাগে আজি পিয়নে নাই পিয়নৰ ল'ৰা যেহেতু গভর্নমেন্ট সার্ভিস নহয় ই কেনেকুৱা সাহস পালে যে যাকি গভর্নমেন্ট কৈছে নেকি কোনোদিন লেটাৰ আছে নেকি পিয়নৰ ল'ৰাক এই ল'ৰাক বহি গৈছে বহাই দিছে ইয়াতে আৰু অফিসটো গোটেই অফিসটো কেনেদৰে চলিছে CDPO সূৰ্য বৰুৱাৰ কাৰ্যালয় জানিবলৈ এই প্ৰতিবেদনটো চাওক কাৰ্যালয়ত নিতৌ এনেদৰে চলে কৰ্মচাৰী বিষয়াৰ মমতালি এদিনো উপস্থিত নাথাকে CDPO সূৰ্য বৰুৱাকে ধৰি একাংশ বিষয়া কৰ্মচাৰী আনকি কাৰ্যালয়টোত উপস্থিত নাথাকে পিয়নৰ বিপৰীতে কাৰ্যালয় পহৰা দিয়ে পিয়নৰ পুত্ৰই চৰকাৰে কাৰ্যালয়ত বিষয়া কৰ্মচাৰী সময়মতে উপস্থিত থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো কেৰেপ কৰা নাই দেৱীদলাৰ এইটো কাৰ্যালয়ৰ বিষয়ববীয়াই জানিব পৰা মতে কিছুদিন পূৰ্বে এইগৰাকী দুৰ্নীতিগ্ৰস্ত CDPO সূৰ্য বৰুৱাৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযানত সূৰ্য বৰুৱাৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল পিস্তলসহ প্ৰায় 45 লাখ টকা তাৰ পাছতে গ্ৰেপ্তাৰৰ ভয়ত ঘৰতে থাকি কাৰ্যালয়ৰ ৰেজিষ্টাৰ বহি চহী কৰি পলাই ফুৰাৰ অভিযোগ উত্থাপন কৰিছে সমাজকৰ্মী চিমুল চৰকাৰে লগতে সমাজকৰ্মী চিমুল চৰকাৰে সূৰ্য বৰুৱাৰ বিৰুদ্ধে কৰিছে কেতবোৰ দাবী কেৱল সূৰ্য বৰুৱাই নহয় সূৰ্য বৰুৱাৰ সৈতে থকা সোহাত স্বৰূপ তৰুণ মিত্ৰ আৰু বাওহাত স্বৰূপ সৈয়দ নাইমুল হকে মিলি দুৰ্নীতিৰ কাম চলাই গৈছে বুলি দাবী উত্থাপন কৰিছে চিমুল চৰকাৰে গতিকে এই সূৰ্য বৰুৱাৰ লগতে এই দুইজনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই তদন্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে সমাজকৰ্মী চিমুল চৰকাৰে এতিয়া প্ৰশ্ন হৈছে কোনো চৰকাৰী আদেশ নোহোৱাকৈ কেনেদৰে প্ৰতিদিনে পিয়নৰ পুত্ৰই নিৰীক্ষণ কৰি গৈছে এইটো চৰকাৰী কাৰ্যালয় চৰকাৰকো কিয় কেৰেপ কৰা নাই এইটো CDPO অফিচৰ বিষয়ববীয়াই চৰকাৰে এতিয়া কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এইটো কাৰ্যালয় CDPO আৰু কৰ্মচাৰী বিষয়াৰ বিৰুদ্ধে সেয়া সময়ত হ'ব লক্ষণীয় মানে চলাবলৈ ইয়াতে মানে ইনচাৰ্জৰ নিচিনা হৈ আছে আৰু যে মানুহ ইয়াতে নাই পিয়নো নাই পিয়নৰ ল'ৰাকে এটা ভয় এই দেৱীদলা অফিসটো চলি আছে আজি 20 পৰা 29 লৈ আমাৰ CDPO সূৰ্য বৰুৱা তেখেতো আমি আজি দেখা নাই সূৰ্য বৰুৱা তেখেতো আমি আজি দেখা নাই ইহঁতো মানে 20 পৰা 29 লৈ পলাতক হৈ আছে কাৰণ মই কিছুদিন আগতে দেখিছোঁ বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ টিভি চেনেলত দেখিছোঁ যে সূৰ্য বৰুৱা CDPO ই মানে তাৰ ঘৰত মানে CM বিজিলেন্স হৈছিলে CM বিজিলেন্স হোৱাৰ পৰে ইহঁতৰ দুটা বিশাল সম্পত্তিৰ মালিক নপৰা ইহঁতৰ CM বিজিলেন্স কৰিছে 45 লাখ 45 লাখ পাইছে আৰু বিশাল বিৰাট মানে সম্পত্তি গঢ়ি আছিলে আৰু ইয়াত পিস্তল পাইছিলে ঘৰৰ পৰা এই পিস্তল সূৰ্য বৰুৱা ক'ত পালে উইদাউট লাইসেন্স মই ভাবো যে এটো উইদাউট লাইসেন্স এই পিস্তল পাইছে 45 লাখ টাকা পাইছে বিভিন্ন জেলাৰ পৰা এই সূৰ্য বৰুৱা বিভিন্ন জেলাৰ পৰা 45 কোটি টাকা আত্মসাৎ কৰিছে এইটো হল আমাৰ অঙ্গনবাড়ীৰ যোগান বিভাগক বিভিন্ন জায়গাৰ পৰা ইহঁতে আত্মসাৎ কৰিছে তাৰ 2018 তে
আত্মা প্রকল্পের উদ্যোগ পেয়েছিলে আত্মা প্রকল্পের বিভিন্ন কোকরাঝার ধুবড়ি বিভিন্ন জায়গাত বিভিন্ন জেলাত ইয়তর আত্মসাৎ বহুত টাকা আত্মসাৎ করে বিশাল সম্পত্তি গড়ি উলিয়াইছে এতিয়া মোর কথা হল যে আজি লৈ ভিজিলেন্স সিএম ভিজিলেন্স মানে ইস্যু হওয়ার পিছত তদন্ত ইনকোয়ারি হওয়ার পিছতে আজি লৈ সিএম ভিজিলেন্স পিছত কিয় এরেস্ট নহল এইটো মোৰ প্ৰশ্ন আছে ইয়াৰ কাৰণে প্ৰশ্ন ইয়াতে এডমিশন কি কৰিলে আৰু অফিসতে আজি নাই পলাতক হৈ আছে মই বিশেষ সূত্রে একটা খবর পাইছো যে ইয়াতে এটা পিয়নক দি রেজিস্টার নিয়ে তার ঘরতে ভাড়া থেকে তার ঘরতে রেজিস্টার দিয়ে সাইন মারে কিন্তু আজি চক্ষু জল জল পটপট করে উদাহরণ পাইছো যে আজি একটা মানুষ নাই ইয়াতে একটা অফিসের মানুষ নাই আর এনেকুৱা যদি করে তেনেহলে কি কেনেকুৱা অফিস চলিব এনেকুৱা পুলিশ প্রশাসন আজি নিমাত হৈ আছে আৰু এডমিনিষ্ট্রেশন নিয়ম নিমাত হৈ আছে সিএমও এতিয়া নিয়ম নিমাত হৈ আছে কিয় এরেস্ট কৰা নাই এতিয়া মোৰ কথা হল কি যে গভর্নমেন্টৰ এইটো যেতে মানে সিএম বিজনেস কৰিছে যেহেতু গভর্নমেন্টৰ মানুহ শুধু সিপিডিও এটা ডাঙৰ ইনচাৰ্জ আছে তাক ইমিডিয়েট এরেস্ট কৰিব লাগিব এরেস্ট কৰি জেলে ভাত খাব লাগিব তাৰ লগতে তাৰ খালি সিডিপিও নহয় সূর্য বড়ুয়ার লগত দুটা মানুহ আছে তাৰ কর্মচারী এটা হল তরুণ মিত্র একটা শহীদ মাইমুল হক ইয়ত ট্রান্সফার হওয়ার পিছতো এতিয়া ইয়ত সমাজ কল্যাণ বিভাগ ডিউটি এরা নাই কিয় কারণ এরা নাই কি দেশে আছে তার এতিয়া আমি সিএমের ব্যুরো রিপোর্ট রিপোর্টার এনি